ৰাইজ একদম চুলি কাটিবলৈ সময় পোৱা নাই। এই গধূলি হ'ল, এতিয়া গধূলি সময়ত চুলি কাটিবলৈ আহিলোঁ। মানে কি হ'ল, মই কিছুমান প্লেনিং কৰি আছোঁ আজি সেনেকৈ কিবা কিবি কৰোঁতে মানে আজি সোণাৰীতে অলপ ঘূৰিলোঁ। তাৰপিছত বস্তু এইখিনি ল'লোঁ, প্ৰায় 8,000 টকা বস্তু লৈছোঁ। আৰু ল'বলৈ আছে মানে বহুতখিনি বস্তু আৰু ল'বলৈ আছে মানে। মই এটা প্লেনিং কৰিছোঁ মানে এইটো এতিয়া বৰ্তমান সময়ত যিটো সমস্যা হৈ আছে, কিন্তু আগন্তুক আৰু কেইদিনমানৰ পিছত বহুত ডাঙৰ এটা সমস্যা হ'বলৈ গৈ আছে। বেমাৰ আজাৰৰ পৰা আদি কৰি পিনে খোৱা অনাটন হ'ব। কিন্তু এতিয়া কিন্তু বস্তু দিবলৈ গোটেই প্ৰত্যেকখন জিলাৰ পৰা মানুহখিনি গৈছে, কিন্তু সিহঁতে প্ৰত্যেকটো সময়ত সদায় দি থাকিব নোৱাৰিব। এইটো সময়তে পাৰিছে, কিন্তু কিজানি 1 সপ্তাহ 10 দিন পাৰিব। কিন্তু সিহঁতৰ যিটো অভাৱ অনাটন হ'ব, এইটো মানে কি হ'ল, কাৰণ এইবাৰ ৰুব নোৱাৰিব, খেতি পথাৰ নাই বা একো বাচন বৰ্তন নাই, একোৱেই নাই মানে, অকল সুন্দা ঘৰটোহে আছে। তো সিহঁতৰ মানে বহুত দিনলৈকে হ'ব। কিন্তু মই এতিয়া সেই প্লেনিংটো কৰিছোঁ যে মোৰ লগত ল'ৰা 2টামান লাগিব, বিশেষকৈ 2টা বা 3টা হ'লেও হ'ব বাৰু, ইমানকৈ নালাগে। আমি মানে 2 মাহৰ কাৰণে মানে কিবা খোৱা ব্যৱস্থা এটা কৰিম বুলি ভাবিছোঁ। মানে 2 মাহৰ কাৰণে মানে সদায় আমি দি থাকিব পৰা কিবা এটা মানে, সেইটো মই একদম মানে ডাঙৰকৈ প্লেনিং এটা বনাইছোঁ। আৰু প্ৰায় 10-15 লাখ টকা মাল আহি আছে, সেইখিনি মই দিবলৈ চেষ্টা কৰিম। তাৰপিছত সেনেকৈ কিবা এটা প্লেনিং কৰক আপোনালোকে, যাতে সিহঁতক খুৱাই থাকিব কিবা এটা ব্যৱস্থা মানে। এতিয়া দিলে দি থাকিলে এনেকৈ নহ'ব, কাৰণ বস্তুটো কিবা এটা প্লেনিং কৰিব লাগিব। কাৰণ এইটো ৰাইজে কৰিব লাগিব, বেলেগলৈ আশা কৰি লাভ নাই মানে, ৰাইজে কৰিব লাগিব। তো সেনেকৈ প্লেনিং কৰিব লাগিব। এতিয়া খোৱা ব্যৱস্থাটো কি হ'ল, আপোনাৰ যিয়ে হওক, খিচিৰিয়ে হওক বা ভাতেই হওক, সিহঁতক 1 টাইম দিব পাৰিলোঁ। প্ৰতিটো এটা এৰিয়া লৈ লওক, যাতে এখন গাঁও বোলে মানে দুজন মানুহেতো নোৱাৰে এখন গাঁও, তো এইখিনি মানুহে লৈ লওক, সেনেকৈ লৈ লওক, তেতিয়া ভাল হ'ব। খিচিৰিকৈ দি হ'লেও 1 টাইম দিব পাৰিলেও হ'ব। তাৰপিছত যিখিনিয়ে বস্তু লৈ আছে সিহঁতে অকল লৈ নাথাকিব, সেইটো এটা চাব। এইখিনি মানুহে একদম গুণ্ডা লিখা কাম কৰিছে, এইটো কিন্তু আমাৰ লগত নচলিব মানে। যিখিনি ৰাস্তাত এনেকৈ আগভেটি ধৰি পিনে যে বস্তু লয়, এইটো কিন্তু আমাৰ লগত নচলিব। বিশেষকৈ মই সেইদিনা দমে দিছোঁ, সেইটো আপোনাৰ একদম অভদ্ৰামি কৰিছে। এইটো আপোনালোকে কোনো মূৰ্খামি কৰিছে মানে। এনেকুৱা কাম কৰিলে এইখিনি মানুহে একোৱে নাপাব মানে। সেইটো কাৰণে সেইবোৰ কাম নকৰিব। বিশেষকৈ মোৰ লগতো ডাইৰেক্ট দম খাব মানে, সেইটো মতলব নাই মানুহজন। বিশেষকৈ যিখিনিয়ে নাপাব নাই পোৱা, সেইখিনিক আমি দিবলৈ চেষ্টা কৰিছোঁ। সেইখিনিৰ কাৰণে আপোনালোকে চিন্তা কৰক, মানুহৰ হেৰিত থাকক মানে। অভাৱ হৈছে কাৰণে প্ৰত্যেক ৰাজ্যৰ মানুহে প্ৰত্যেক জিলাৰ মানুহে সহায় কৰিবলৈ গৈছে। আপোনালোকে কিন্তু সেইটো বুজা নাই। কিন্তু এইখিনি মানুহে আপোনালোকে কিবা স্বাৰ্থ পূৰণ কৰা লেখীয়া লাগিছে। এইখিনি মানুহ যিখিনি নেকি ৰাস্তাত ৰখাই পিনে বস্তু লৈছে যে দম দি পিনে, সেই স্বাৰ্থ পূৰণ কৰিছে আপোনালোকে বিকিছে বুলি কোৱাও শুনিছোঁ মানে বস্তু। সেনেকুৱা কাম নকৰিব, পানী বটল লওক বা কিবা। সেইটো কাৰণে আমি ভিতৰৰ জেগালৈ যাবলৈ প্লেনিং কৰক। বিশেষকৈ কোনোবাই যদি কিবা এটা প্লেনিং কৰিব বিচাৰিছে, মই আছোঁ। মই 2 মাহৰ কাৰণে মই এইটো কথা দি দিছোঁ অলৰেডি, খোৱা বোৱাৰ পৰা আদি কৰি। আৰু প্ৰায় 15 লাখমান টকা বস্তু দিবলৈ চেষ্টা কৰিম মই। এইটো মই নহয় মানে, মোৰ পইচা নহয়, এইটো বেলেগৰ পৰা আহিব। তো সেইটো কাৰণে আপোনালোকেও, আৰু বিশেষকৈ ডক্তৰ লাগিব মোৰ লগত। কিবা এটা পাৰ্মানেণ্ট চলিউশ্যন এটা লাগিব মানে। ডক্তৰ যদি হয়, এতিয়া ধৰি লওক মানে চিকিৎসা ব্যৱস্থাটো লাগিবই। বহুতো বেমাৰ হৈছে, আমি এতিয়া গৈছোঁ। আৰু মানুহ একদম মানে কি হ'ল, যিকোনো মানুহে এনেকুৱা এটা হ'ব মানে, যিটো একোৱে নাথাকে, ঘৰ একদম পলসে গোটেই, বা ঘৰৰ একো এটা বস্তু নাই, মানুহ চব ভ্ৰম বকিছে পগলা লেখীয়া হৈ গৈছে, ভ্ৰম বকিছে। মই ৰাস্তা কিনাৰত বহিছে, ভ্ৰম বকিছে, কিবা হৈ আছে মানে। এতিয়া চাওক, 3 মহলীয়া বিল্ডিং থকা মানুহ ঘৰ এই কিবা 10 টকীয়া চাহ এপেটিৰ কাৰণে একদম হালা হৈ যায়গৈ। সেইটো কাৰণে কিবা এটা বুজক আৰু সকলোৱে সহায় কৰক। প্লেনিং এটা কৰি আছোঁ, সেই প্লেনিংটোত সহায় কৰক। মই আছোঁ। বাকী 2 মাহৰ কাৰণে মই কাম এটা কৰিবলৈ টেনশ্যন লৈ যাম মই। ধন্যবাদ।